हेलो गाइस কি খবৰ আপোনালোকৰ হোপ সবৰে ভালে আছে আজি যেহেতু আমাৰ ইয়াত বৃহস্পতিবাৰ বজাৰ আছিল আৰু গৰম লাগিছে এৰ কাৰণে ফেন চলাই তলতে বহি দিছো আৰু উপায় নাই আৰু আমি বজাৰৰ পৰা আজি বহুতখিনি বস্তু বজাৰ কৰি আনিছো যেহেতু আজি বৃহস্পতিবাৰ বজাৰ আছিল আৰু আমি কি আনিছো আজি আপোনালোকক দেখাইছো এইটো দেখিছে পাৰ আনিছো দুটা এইটো দেখিছে নে ইমান মম লগাই এটা দেখিছে তাৰ পিছত এইফালে অমিতা তাৰ পিছত এইটো হৈছে এইটো গাহৰি মাংস এইটো আকবাৰ কি কনফিউজ দে গাইস কিবা এটা হয় আৰু তাৰ পিছত এইফালে এইটো কল আনিছো আৰু এইফালে মুড়ি লাডু আছে তাৰ পিছত এইফালে এইটো পটল নে কি বুলি কয় এইটো পটল তাৰ পিছত এইফালে আনিছো কুন্দুলি এয়া কুন্দুলি যেহেতু তিনজনী মানুহ সো অলপ অলপকে সবজি অনা হয় আৰু বেছি কানিলে যেহেতু বেয়া হৈ যায় এইফালে আনিছো ঢেকীয়া শাক আৰু এইফালে আনিছো মুড়ি লাডু দেখিছে গাইস এয়া মুড়ি লাডু 10 টকাত আনিছো দেই গাইস তাৰ পিছত এইফালে কলে আনিছে দেখিছে সেইটো কল তাৰ পিছত এইফালে আনিছে এইটো লোকেল ডিম য'ত ভাইছে এয়া গাইস এইটো লোকেল ডিম দেখিছে বহুতখিনি বস্তু বজাৰ কৰা হৈছে আকৌ এই দুটা অমিতা লৈছে লগৰজনীয়ে যেটো খাব বুলে তাই আৰু এইফালে লৈছে আনাৰস এইফালে আনাৰস দেখিছে তাৰ পিছত এইটো লৈছে কিবা কাম চফা কৰিবলৈ চাগে তাৰ পিছত এইফালে হৈছে এইটো কলডিল এয়া এইটো পাৰ মাংসৰ লগত খাম গাইছ আমি তাৰ পিছত আনাৰস দুটা লৈছে এয়া দেখিছে তাৰ পিছত এইটো জলকীয়া আনিছিলো এইটো 10 টকাই তাৰপিছত নহৰু পিয়াজ এইবোৰ আৰু তাৰপিছত এইফালে তিয়হ ইমানখিনিয়ে গাইছ বস্তু আনিলো আৰু এইখিনি বস্তু দেখিছে কিমান গৈছে আপোনালোকে মানে টোটাল কিমান গৈছে পইচা আপোনালোকে কমেন্টত জনাবচোন এনেই আপোনালোকে ক'বচোন মই আপোনালোকক কম আৰু ইমানখিনি বজাৰত কিমানখিনি গৈছে পইচা এইফালে পাৰ দুটা দেখিছে বেয়াও লাগিব মাৰতে যেহেতু খাবলৈ আনিছে আৰু এইফালে এইটো কল দেখিছে এইটো কলকেইটা ইমান ধুনীয়া এইখিনি 50 টকাত অনা হৈছে এইখিনি কল সেইদিনাখনে এইবোৰ চব্জি অনা সেইদিনাখনে অনা এইটো জাষ্ট দেখিছে অৱস্থা বেয়া হৈ গৈছে ইয়াৰ ভিতৰত আপোনালোকে কোনটো চব্জি খাই বেছি ভাল পায় কমেন্ট কৰি জনাব আজি বজাৰত ইমানখিনি বস্তু বজাৰ কৰা হ'ল যেহেতু এইটো সপ্তাহত আৰু কেতিয়া কালি বা দেওবাৰে বজাৰ বহিব তাৰ পিছত এইকেইদিন মানে এইকেইটা চব্জি খাই শেষ কৰিব লাগিব অহা বুধবাৰে আকৌ বজাৰ কৰিম আকৌ খাব লাগিব চব্জি হেনেকৈ চলি থাকো নিজে কেতিয়া বনাই খাব লগিয়া হয়তো সেইটো কাৰণে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব গাইস আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছো বাই বাই